মানুহৰ জীৱনৰ মূল্য চাওক। এয়া ডেকা ল'ৰাবোৰৰ কথাটো বাৰু বাদেই ন, কিন্তু এই আঠবয়সীয়া মানুহজন আৰু এই যে মানে মহিলাজনী নিজৰ ইমান মূল্যত পোৱা, কিমান মানে সাধনাৰ ফলত এটা মানে পোৱা যায় ন জীৱন, এই জীৱনটো কেনেকৈ মূল্যহীন কৰি দিয়ে ন। আমি যদি চাওঁ এটা হাৰ্টৰ দাম কিমান 60-70 লাখ টকা আৰু লিভাৰৰ দাম কিমান মানে 30-40 লাখ। যদি এক্সিডেণ্ট হয় তেতিয়াহ'লে আমি লগাব লাগিলে ন। আৰু চকুৰ দাম কিমান 20-30 লাখ টকা। তাৰোপৰি আৰু কিডনীৰ দাম কিমান। গতিকে আটাইতকৈ মূল্যৱান হৈছে একজন মানুহৰ তেওঁৰ পৰিয়ালত তেওঁৰ যিটো স্থান সেইটো। কিন্তু মানুহে এইখিনি ক্ষণিক সময়ৰ কাৰণে পাহৰি যায় আৰু নিজৰ কেনেকৈ জীৱন মাতে ন। এনেকুৱাকৈ ওলমি যাবৰ কি প্ৰয়োজন, ইমান মানে কষ্টত পোৱা জীৱনটো এতিয়াই জীৱন, এই জীৱনটোত এনেকুৱাকৈ মানে অকণমান ধৈৰ্য নাই নে, কিছুদিন পিছত গ'লে নহয় নে, কিছু মানে সময় দেৰিকৈ গ'লে নহয় নে, এনেকুৱাকৈ ওলমি কিমান দূৰ যাব। এই তৎমূলত যদি কিবা এটা হৈ যায়, হাতৰ বেলেঞ্চ হৈ যায়, তাৰপিছত